নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কোনগৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ হীৰেন ভট্টাচাৰ্য ইয়াৰ নেক্সট কুৱেশ্যন ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তিলোত্তমা মিশ্ৰ ঐতিহাসিক উপন্যাস স্বৰ্ণলতা তিলোত্তমা মিশ্ৰই লিখিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি লৰ্ড কৰ্ণৱালিছ অসমত জমিদাৰী ব্যৱস্থা লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ স্বৰ্ণগিৰি চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি নেক্সট কুৱেশ্যন বড়ো ভাষাৰ প্ৰথম কিতাপখন কোন চনত প্ৰকাশিত হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1915 চনত 1915 চনত বড়ো ভাষাৰ প্ৰথম কিতাপখন প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন চি 2 ডিচেম্বৰ অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে উমা চেত্ৰী নেক্সট কুৱেশ্যন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি কুলধৰ চলিকা অসম প্ৰাদেশিক কংগ্ৰেছৰ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিকা নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউক গজপতি বুলিও জনা যায় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰতাপ সিং আহোম স্বৰ্গদেউক গজপতি বুলিও জনা যায় নেক্সট কুৱেশ্যন কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি প্ৰমত্ৰ সিং আহোম স্বৰ্গদেৱে ৰুদ্ৰসিং আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দেৱকান্ত বৰুৱা ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1817 চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1912 চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰ সাগৰ হৈছে প্ৰশান্ত মহাসাগৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 324 অনুচ্ছেদ ভাৰতীয় সংবিধানৰ 324 অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1937 চনত অসম বিধানসভাৰ প্ৰথম অধিৱেশন 1937 চনত অনুষ্ঠিত হৈছিল ইয়াৰ নেক্সট কুৱেশ্যন লুডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ বাহলুল লোডি। লোডি বংশৰ প্ৰতিষ্ঠাপক আছিল বাহলুল লোডি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন চি 112 অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ 112 অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন, মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ইম্ফল। মণিপুৰ ৰাজ্যৰ ৰাজধানী আছিল ইম্ফল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 12 মে'। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস 12 মে' তাৰিখে পালন কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে 2019 চনৰ সাহিত্য একাডেমী বঁটা কোন অসমীয়া সাহিত্যকে লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ন্তী গোস্বামী মহন্ত। 2019 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জয়ন্ত গোস্বামী মহন্তই। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোপাল বৰবৰা। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল গোপাল বৰবৰা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন প্ৰাদেশিক সংবিধান সভাত বিৰোধী দলৰ নেতা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ। অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বিলং। অসমৰ প্ৰথম বিধানসভা শ্বিলঙত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ জিলাৰ সংখ্যা কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 12খন। নাগালেণ্ডৰ জিলাৰ সংখ্যা হৈছে 12খন। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক পূৰ্বৰ পোহৰ বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। গুৱাহাটী চহৰক পূৰ্বৰ পোহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইয়াৰলুং চাংবু। চীনত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংবু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰঞ্জন গগৈ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হৈছে ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন, হিমাচল প্ৰদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিমলা। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। নেক্সট কুৱেশ্যন, বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 28 জুলাই। বিশ্ব হেপাটাইটিছ দিৱস 28 জুলাই তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ৰাম দাস গৌতমৰাম। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে
অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ৰ অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ সিং। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দক্ষিণ শালমাৰা। অসমৰ দক্ষিণ শালমাৰা জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়। ইয়াৰ নেক্সট কুৱেশ্যন দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1882 চনত। দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা 1882 চনত হৈছিল। নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পূবেৰুণ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি পূবেৰুণ। নেক্সট কুৱেশ্যন জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰজেন বৰুৱা। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1926 চনত। ব্ৰিটিছে 1926 চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল। নেক্সট কুৱেশ্যন কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1946 চনত। 1946 চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন এছিয়ান গেমছ 1966 কোনখন চহৰত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেংকক। এছিয়ান গেমছ 1966 বেংকক চহৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন শংকৰদেৱ কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1461 খ্ৰীষ্টাব্দত। শংকৰদেৱে 1461 খ্ৰীষ্টাব্দত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল। নেক্সট কুৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত পালন কৰা হয়। নেক্সট কুৱেশ্যন ৰসৰাজ নামেৰে কাক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। ৰসৰাজ নামেৰে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1943 চনত। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন কথা গীতা কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বজ্ৰদেৱ। কথা গীতা বজ্ৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অসমৰ সিংহ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। অসম সিংহ বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়। নেক্সট কুৱেশ্যন অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 15টা। অসমত 15টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5টা। উত্তৰ পূব সীমান্ত ৰেলৱে 5টা বিভাগত বিভক্ত। নেক্সট কুৱেশ্যন, কোনটো সম্প্ৰদায়ে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খাচী। খাচী সম্প্ৰদায়ে বাৰ্ষিকভাৱে ক্ৰমন্নেং নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে। নেক্সট কুৱেশ্যন, কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। বাংলাদেশৰ সৈতে মেঘালয়ৰ সীমা আছে। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2খন। অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন 2খন। নেক্সট কুৱেশ্যন, লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1999 চনত। লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে 1999 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব পৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আছিল মহেন্দ্ৰ বৰ্মন। ইয়াৰ নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত। ভাৰতীয় নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। নেক্সট কুৱেশ্যন, বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসকলৰ লেখক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ তুলসী দাস। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1906 চনত। মুছলিম লীগ 1906 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919 চনত। 1919 চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা।
নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৱকান্ত বৰুৱা জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া আছিল দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1206 চনত মুছলমানে প্ৰথমে 1206 চনত অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ হৈছে পিয়লি ফুকন নেক্সট কুৱেশ্যন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিলেজ বৰষ্ট্ৰাছ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত তাৰকা গৃহ আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী অসমৰ গুৱাহাটী ঠাইত তাৰকা গৃহ আছে নেক্সট কুৱেশ্যন কটন কলেজ কোন চনত স্থাপন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1901 চনত কটন কলেজ 1901 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 1930 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কলিয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নগাঁও কলিয়াভোমোৰা দলংখনে শোণিতপুৰ আৰু নগাঁও ঠাইক সংযোগ কৰিছে নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি মোহেন বৰগোহাঞি হালধীয়া চৰায়ে বাওধান খায় মোহেন বৰগোহাঞিৰ ৰচনা নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভা চহৰত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসনগৰাকী কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসনগৰাকী আছিল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি নেক্সট কুৱেশ্যন গুৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা গুৰণীয়া মেজমেলত অসমৰ পৰা চন্দ্ৰধৰ বৰুৱা প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব নেক্সট কুৱেশ্যনটো সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা ভাৰতৰ কেৰালা ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহাৰ ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ জনবসতিৰ ঘনত্ব নিম্ন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন নেক্সট কুৱেশ্যন আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 219টা আন্দামান দ্বীপপুঞ্জৰ মুঠ দ্বীপ 219টা আছে নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগলচৰাই ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হৈছে মোগলচৰাই নেক্সট কুৱেশ্যন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ভাস্কৰ বৰ্মন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল নেক্সট কুৱেশ্যন কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰেণুকা দেৱী বৰকাইতকি কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা ৰেণুকা দেৱী বৰকৈতকি আছিল নেক্সট কুৱেশ্যন নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মেছোপটেমিয়া। নেক্সট কুৱেশ্যনটো সুধিছে কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন। চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন কলিংগ যুদ্ধ কাৰ মৌৰ্য সাম্ৰাজ্য গৰাকী আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জোনাকী। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখন হৈছে জোনাকী। নেক্সট কুৱেশ্যন বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 9 অক্টোবৰ। বিশ্ব ডাকঘৰ দিৱস 9 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন চুকাফা দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই শিঙৰিগড়ত উটা পথা প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুডাংফা। চুডাংফা আহোম ৰজাই শিঙৰিগড়ত উটা পথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন আলাবৈ ৰণ কোন চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1669 চনত। আলাবি ৰণ 1669 চনত হৈছিল। নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1206 চনত। 1206 চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰাজস্থান। ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান।